are living with pride. আমি উজনি অসমৰ মানুহে স্বাভিমানী। আমি ল'ৰা ছোৱালী মানুহ নহয়। আমাৰ ইয়াত তেল আছে, চাহপাত আছে, কয়লা আছে। আমিতো ল'ৰা ছোৱালীক আমি চলাই আছোঁ। চবতে প্ৰাইড আছে ন। We are living with pride. আমি উজনি অসমৰ মানুহে স্বাভিমানী। আমি ল'ৰা ছোৱালী মানুহ নহয়। আমাৰ ইয়াত তেল আছে, চাহপাত আছে, কয়লা আছে। আমিতো ল'ৰা ছোৱালীক আমি চলাই আছোঁ। নমস্কাৰ, মই চিহা গগৈয়ে আপোনালোকৰ বাবে লৈ আহিছোঁ অন্য এটা প্ৰতিবেদন। হয়, মৃণাল শইকীয়াই বৰ্তমান বিপদত পৰিছে। মৃণাল শইকীয়াই উজনি অসমৰ বিশেষকৈ যোৰহাট লোকসভা সমষ্টিত গৌৰৱ গগৈ জিকা কাৰণ আৰু তপন গগৈয়ে হৰা কাৰণ ব্যাখ্যা কৰিছিল। আৰু মৃণাল শইকীয়া বিজেপিৰ এজন MLA আৰু বিজেপিৰ MLA হৈও শুভাকাংক্ষী হিচাপে বিজেপি পাৰ্টিৰ এজন শুভাকাংক্ষী হিচাপে দুখ কুটিবিলাক শুধৰাই দিছিল, কি কৰিব লাগে কি কৰিব নালাগে। যিহেতু উজনি অসমৰ মানুহবিলাক বিশেষকৈ স্বাভিমানী। এনেদৰে মৃণাল শইকীয়াই কিছু ব্যাখ্যা আগবঢ়াইছিল আৰু এই ব্যাখ্যা আগবঢ়াওঁতে উদাহৰণ স্বৰূপে ব্যৱহাৰ কৰিছিল উজনি আৰু নামনি, উজনি অসম আৰু নামনি অসম। আৰু এই উজনি অসম আৰু নামনি অসম বুলি ব্যাখ্যা কৰোঁতে যি শব্দ ব্যৱহাৰ কৰিলে, এই শব্দকেইটাৰ পৰাই বিপদত পৰিছে বৰ্তমানে মৃণাল শইকীয়া। আকৌ মৃণাল শইকীয়াই মুখ খুলিছে। আকৌ কি কৈছে মৃণাল শইকীয়াই, আপোনালোকক সেই নতুন প্ৰতিবেদনটো আপোনালোকৰ ওচৰত আগবঢ়াব বিচাৰিছোঁ। তাৰ আগতে আপোনালোকক ক'ব বিচাৰিছোঁ, আপুনি যদি মোৰ চেনেলটোলৈ আজি নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। লগতে যদি ভিডিঅ'টি ভাল পায় তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি সহায় সহযোগিতা কৰিব বুলি আশা কৰিলোঁ। তেনেহ'লে পলম নকৰোঁ, আহকচোন প্ৰতিবেদনটোৰ মাজলৈ যাওঁ। ভাল সম্পৰ্ক, খুব ভাল সম্পৰ্ক। এবাৰ লগ পালে সকলো চেছ হৈ যাব। কিন্তু মই তেখেতক সেইদিনানো কৈছোঁ, তেখেতো সাৱধান হ'ব হ'ল। তেখেতৰ চাৰিওফালে কাণত ভুন মুনাই থকা মানুহকেইজনে তেখেতৰ জনপ্ৰিয়তাত যিসকলে তেওঁলোকো সমানে জনপ্ৰিয় হ'ম বুলি যিখন জখলা বগাইছে, তেখেতৰ কাণত ভুন ভুনকৈ বেলেগক তেওঁ পৰা আঁতৰাইছে। প্ৰকৃত মানুহবিলাকক তেওঁৱে এদিন শলঠেকত পৰিব, মানে মুখ্যমন্ত্ৰী ডাঙৰীয়া। তেখেতৰ কাণত ভুন ভুনোৱা মানুহখিনিৰ পৰা তেখেতে সাৱধান হওক। কাৰণ প্ৰত্যেকজন লিডাৰৰ ডাউনফলত কিন্তু পাব্লিক নাই, তেওঁৰ আশে পাশে থকা চাইক'ফেন্সবিলাকহে থাকে। আৰু নেতা এনেকুৱা হ'ব নালাগে যে মই যি ভাল পাম সেইটোৱে মোক সকলোৱে কওক, তেতিয়াই বেয়া। মানে সেইজনে ভাল উপদেশ দিয়াই নাই। মোক যদি চবে কয় তোৰ কথা চবে ভাল পাইছে, মই তোক দে কুমাৰী ইমান মোক ভাল পায়নে? ভগৱানকে ভাল নাপায় চবে। কোনোবাই বিষ্ণুক ভাল পাল, কোনোবাই শিৱক ভাল পায়। তেওঁ সেই তেতিয়াই ভাবিব লাগে। কোনোবাই যদি তেখেতক কয় যে তেখেতে 10টা কথাৰ ভিতৰত 3টা তেখেতে ভাল নোপোৱা কথাও কৈছে, জানিব যে সেইজন প্ৰকৃত বন্ধু। সেইপৰা তেখেতসকলে শুধৰণিটো আনিব পাৰিব। কিন্তু সদায় যদি যি কয় বোলে আপুনি ভাল কৈছে ভাল কৈছে ভাল কৈছে, তাৰমানে এজনক ডুবাই গৈ আছে। আপোনাৰতো মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ প্ৰতি এটাই অনুৰোধ, মোৰ প্ৰতি কি একশ্যনলৈ লৈ থাকক দলীয়ভাৱে। কাৰণ মই অকল দল লৈ নাথাকোঁ। মই কৈছোঁৱেই যে বিধায়ক এৰিবলৈ মোৰ 1 মিনিটো নালাগে। কিন্তু তেখেতক আমি বিচাৰোঁ, অসমৰ মানুহে বিচাৰে, কিন্তু তেখেতে সেই ফুচফুচীয়াত কাণত কৈ থকা চাইক'ফেন্সবিলাকক প্ৰশ্ৰয় নিদিওঁ। সকলে ভুল বুজাব খুজিছে, তেখেতসকলে যি বুজে বুজি চাওক। কিন্তু যিসকলে ভুল বুজিছে, ভুল বুজি যদি মনত দুখ পাইছে, মই ক্ষমা মাগিছোঁ। উদ্দেশ্য মানে কিমান কোটি টকা খৰচ হৈছে এই বস্তুটো এষ্টাব্লিছ কৰিবলৈ, মূল উচিটো নাইকিয়া কৰিবলৈ কিমান কোটি টকা খৰচ হৈছে সেইটো মই কৰিছে আৰু এটা হেৰি, যাৰ পকেটত আজিকালি ঢেৰ পইচা। আৰু মই কৈছোঁ যে মোক কোনো প্ৰকৃতিপ্ৰেমী ক'ব নালাগে যে আপোনালোকে প্ৰকৃতিপ্ৰেমী হওক, কিন্তু মই সেই মহাত্মা গান্ধী থকা কাগজ খিলাৰ প্ৰেমী নহয়। মোৰ এটা কনস্পিৰেচি যে এই গৌৰৱ গগৈৰ ইছ্যুটো তল পেলাবলৈ এইটো এটা আনিছে, লগতে উজনিৰ প্ৰতি ঘৃণাৰ এটা ভাৱ আনিবলৈ এছামে চক্ৰান্ত কৰিছে। সেইকাৰণে যদি যিসকলে চিনচিয়াৰলি ভাবিছে যে আমাক গোটেই বাইটটো শুনা নাই, নুশুনি পেলাই ভাবিছে যে সঁচাকৈ আমাক ল'ৱাৰ আছামক আমাক তেওঁ অপমান কৰিছে নেকি, যদি তেনেকৈ কোনোবাই দুখ পাইছে তাৰ কাৰণে মই দুখিত। মই তেওঁলোকৰ ওচৰত ক্ষমা প্ৰাৰ্থী। কিন্তু যিসকলে কাৰোবাৰ প্ৰৰোচনাত পৰি এই বস্তুটো বিষ বাষ্পটো সোমোৱাই দিছে, তেখেতসকলক মই সকাই দিছোঁ যে তেখেতসকলে এনেকৈ কাৰোবাৰ পৰা কিবা লৈ পেলাই এটা ষড়যন্ত্ৰত মিলিত হৈ এনেকুৱা কৰিলে কিন্তু এই ভাৱটো বেছি জাগিবহে। মইতো বেলেগ এটা উদ্দেশ্য আগত ৰাখি কৈছিলোঁ, বেলেগ এটা দৃষ্টিভংগীৰে কথাটো কৈছিলোঁ। কিন্তু তেওঁলোকে যে এই চক্ৰান্তটো কৰিলে, সেই চক্ৰান্তটো কিন্তু এতিয়া বহুতে বুজিছে নহয়। যিসকলে নিজে চিন্তা ভাৱনা কৰিব, দকে চিন্তা কৰিব, 2টা বাইট যেতিয়া চাব,
যোনে অকল টুকুৰাটো চাইছে তেখেতসকলে নুবুজিব। গোটেই সম্পূৰ্ণ বাইট চোৱাত মানুহখিনিয়ে সম্পূৰ্ণ বক্তব্য শুনা মানুহখিনিয়ে বুজিব। কিবা শ্লিপ অফ টাং কিবা এটা শব্দ ওলোৱা ডাঙৰ কথা নহয়, তাকে বহুত ডাঙৰ ডাঙৰ কথা মানুহে কৈছে। এইবাৰ নিৰ্বাচনত সকলোৱে দেখিছে কেনেকুৱা ভৰা মঞ্চত প্ৰত্যেকটো দলৰ মানুহে কেনেকুৱা কেনেকুৱা কথা কৈছিল। তেনেকুৱা হ'লেতো গোটেই লিডাৰ অল পাৰ্টিৰ লিডাৰটো জেলতে থাকিব, কেছ হ'লে বা লাখ লাখ কেছেই হ'বগৈ। মই এটা মানে হেৰি কৰাৰ কাৰণে মোৰ ওপৰত কেছ ন, সেইটো কালি চেলেঞ্জত লাগি মই সেইটো ক'ব পাৰি নে মই বোলে না এড্ৰেছ নাথাকে জানো গোলাঘাট আৰু বাহিৰত গ'লে কি হয় যে কোন হুইচ পাৰ্ট গোলাঘাট ইজ দিয়া। আমি কওঁ যে এইটো যে আপাৰ ছাইড, তাৰমানে কয় যে নৰ্থ কয় চাউথ কয়, নৰ্দাৰ্ণ পাৰ্ট আপাৰ পাৰ্ট, আমাৰ নকয় যে নৰ্থ ব্লক মানে নৰ্থ বেংক। তেনেহ'লে তাৰমানে আমি ক'বই নোৱাৰিম মই ক'ত ঘৰ।